নমস্কাৰ আজি হৈছে ২৭ ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ অসমবাসীৰ বাবে এক ভাল খবৰ অসমত আৰু নাথাকিব কোনো ধৰণৰ বাঁহ আৰু কাঠৰ দলং কোনো কেঁচা ৰাস্তা আহি আছে মেট্ৰ' এক্সপ্ৰেছ হাইৱে টানেল দীৰ্ঘতম ভিভা ব্ৰিজ এই মুহূৰ্তৰ খবৰ জনাইছো আমাৰ সমুদৰ্শকক যে অসমত আৰু নাথাকিব কোনো ধৰণৰ বাঁহ আৰু কাঠৰ দলং নাথাকিব কোনো কেঁচা ৰাস্তা ৰাজ্যত ৩ লাখ কোটি টকাৰে নিৰ্মাণ হ'ব পথ আন্তঃগাঁথনি ইতিমধ্যে অনুমোদন ৮০,০০০ কোটি টকাৰ কামত অসমত নিৰ্মাণ হ'ব প্ৰথমটো এক্সপ্ৰেছ হাইৱে ব্ৰহ্মপুত্ৰ বৰাকক সংযোগ কৰিব এই হাইৱেটোৱে গুৱাহাটী বৰাপানী সংযোগী হাইৱেত থাকিব টানেল গুৱাহাটীৰ পৰা বৰাক পাব মাত্ৰ ৫ ঘণ্টাতেই আৰু গুৱাহাটী ডিব্ৰুগড়ৰ মাজত হ'ব এক্সপ্ৰেছ হাইৱে কাজিৰঙাত নিৰ্মাণ কৰা হ'ব এলিভেটেড কৰিডৰ আৰু ৬,০০০ কোটি টকাৰে নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ শীঘ্ৰে আৰম্ভ হ'ব কুৰুৱা নাৰেংগী দলঙৰ কাম আৰু আৰম্ভ হ'ব নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথ ১৫,০০০ কোটি টকাৰে নিৰ্মাণ কৰা হ'ব সুৰংগ পথটো আৰু ৩,২৫০ কোটিৰে নিৰ্মাণ হ'ব মৰিগাঁও দলং সংযোগী পথ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ আৰু এডভান্টেজ আসামত অংশ লৈ বৃহৎ ঘোষণা নীতিন গাডকাৰীৰ আৰু অসমত আৰু বেকৱাৰ্ড বুলি একো নাথাকিব আৰু যাতায়াতত আৰু দীঘলীয়া সময় নালাগে সকলো সুবিধা হ'ব এতিয়াৰ পৰা এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো হাতত মাত্ৰ এটা দিন ১ মাৰ্চৰ পৰা নতুন নিয়মেৰে আপুনি লাভ কৰিব ৰেচন মাত্ৰ এটা দিনৰ পিছতে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেচনৰ সামগ্ৰী অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ আমি খবৰটো জনাই যাম SB অসম মিডিয়াৰ সমুদৰ্শকক যে নতুন পদ্ধতিৰে এইবাৰ ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে ১ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচনৰ সামগ্ৰী নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি ১ গ্ৰামত দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ কোনো দোকানীয়ে দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলেই জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানীজনে আৰু চাউল কমকৈ দিলেই গ্ৰহণ নকৰিব আপুনি চাউল আৰু কোনো পধ্যেই আপোনাক চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীজনে মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপোনাৰ ফিংগাৰপ্ৰিণ্ট আৰু ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ আৰু EPOS মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে আৰু এই ৰচিদ সংগ্ৰহ কৰি আপুনি ল'ব লাগিব ৰেচনৰ সামগ্ৰী অহা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ এই ডাঙৰ মন্তব্য আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰমজান মাহলৈ মাজত মাত্ৰ এটা দিন অহা ১ মাৰ্চৰ দিনাই আৰম্ভ হ'ব প্ৰথমটো ৰোজা এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক যে অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ এটা দিনহে বাকী আৰম্ভ হ'ব ৰমজানৰ মাহ আৰু প্ৰথমটো ৰোজাৰ বাবে মাত্ৰ এটা দিনহে বাকী ১ মাৰ্চৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ আৰু জোন দেখা পোৱাৰ পিছতেই আৰম্ভ হ'ব ৰমজান মাহ আৰু ২৮ ফেব্ৰুৱাৰীত জোন দেখা পালে ১ মাৰ্চত প্ৰথমটো ৰোজা অনুষ্ঠিত হ'ব আৰু অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ এটা দিন আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ তেওঁলোকে দিনজোৰাকৈ ৰোজা ৰাখিব আৰু প্ৰথমটো ৰোজাৰ বাবে মাত্ৰ এটা দিনহে বাকী আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ হজৰত মুহাম্মদক অপমান কৰাৰ ফল জেললৈ গ'ল বিজেপি নেতা আদালতে ক'লে নেতা হোৱাৰ যোগ্য নহয় এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমুদৰ্শকক যে হজৰত মুহাম্মদক অপমান কৰাৰ ফল পালে এইবাৰ বিজেপি নেতাই আদালতে দিলে কঠোৰ নিৰ্দেশ নেতা হোৱাৰ যোগ্য নহয় এনেকুৱা লোক আৰু ইছলামক অপমান কৰাৰ অভিযোগত জেললৈ গ'ল বিজেপি নেতাজন আদালতে আৰক্ষীক দিছিল গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ আৰু আত্মসমৰ্পণৰ পিছতেই ১৪ দিনৰ ন্যায়িক জিম্মালৈ কেৰালাৰ বিজেপি নেতাগৰাকী ঘৃণামূলক ভাষণ দি বিজেপি নেতাগৰাকী আছিল PC জৰ্জ আৰু ঘটনাক লৈ কেৰালা চৰকাৰক আক্ৰমণ বিজেপিৰ কেৰালা চৰকাৰে ৰাজনৈতিক প্ৰতিশোধ লৈছে বুলি দাবী বিজেপিৰ হজৰত মুহাম্মদক অপমান কৰাৰ ফল পালে এইবাৰ বিজেপি নেতাজনে আহিছোঁ আন এক খবৰৰ মাজলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ আমেৰিকাৰ নাগৰিকত্ব বিক্ৰী কৰিব ডনাল্ড ট্ৰাম্পে ৪১ কোটি টকা দিলেহে প্ৰৱেশ কৰিব পাৰিব আমেৰিকাত
41 কোটি টকা দিলেহে প্ৰৱেশ কৰিব পাৰিব আমেৰিকাত আমেৰিকাৰ নাগৰিকত্ব বিক্ৰী কৰিব এতিয়া ডোনাল্ড ট্ৰাম্পে ধন দিলেহে লাভ কৰিব আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিবলৈ দিব লাগিব আপুনি 41 কোটি টকা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই ঘোষণা আৰু 10 লাখ বিদেশী প্ৰব্ৰজনকাৰীয়ে লাভ কৰিব গোল্ড কাৰ্ডে হ'ব আমেৰিকাৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ ধনী লোকসকলে এই কাৰ্ড ক্ৰয় কৰি আমেৰিকালৈ যাব পাৰিব আৰু গোল্ড কাৰ্ড বিক্ৰী কৰি পোৱা ধন জমা হ'ব আমেৰিকাৰ ৰাজকোষত এই ধনেৰে আৰ্থিক ঘাটি পূৰণৰ পৰিকল্পনা এবাৰ ডোনাল্ড ট্ৰাম্পৰ 41 কোটি টকা দিলেহে প্ৰৱেশ কৰিব পাৰিব এবাৰ আমেৰিকাত আমেৰিকাৰ নাগৰিকত্ব বিক্ৰী কৰিব ডোনাল্ড ট্ৰাম্পে